বাসুদেৱ থান নৰুৱা সত্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা উদযাপন। তিনিদিনীয়া কাৰ্যসূচীৰে দৌলযাত্ৰা উদযাপন। মাংগলিক ধ্বনি অৰুলিৰে দৌলযাত্ৰা মহোৎসৱৰ বাণিজ্য মেলা আৰু ভাওনা উদ্বোধন। ৰাজ্যৰ ঐতিহাসিক দৌল দেৱালয়সমূহৰ অন্যতম ঢকুৱাখানা উপজিলাৰ পবিত্ৰ ধৰ্মীয় অনুষ্ঠান ঐতিহাসিক বাসুদেৱ থান নৰুৱা সত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ। সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা অনুষ্ঠিত কৰি অহা দৌলযাত্ৰা মহোৎসৱ এই বছৰো আজিৰে পৰা উদযাপন কৰা হৈছে। দৌলযাত্ৰা মহোৎসৱত পুৱা প্ৰাক প্ৰসংগৰে আৰম্ভ কৰি বৃক্ষৰোপণ কৰে উপ সমিতিৰ সভাপতি যজ্ঞেশ্বৰ চুতীয়া, উন্নয়ন সমিতিৰ সম্পাদক বীৰেন্দ্ৰ দেৱগোস্বামী আৰু লখিমপুৰ জিলাও ছেছন ন্যায়াধীশ শ্ৰমিলা ভূঞাই। ঢকুৱাখানা মহকুমা আৰক্ষী বিষয়া সুধন্য শুক্লবৈদ্যই বাণিজ্য মেলা উদ্বোধন কৰাৰ পিছতে আই মাতৃসকলৰ নামৰ অন্তত বিপ্ৰপুত্ৰ আনয়ন নামৰ নাটকৰ ভাওনা প্ৰদৰ্শন কৰা হয়। দুপৰীয়া নাম প্ৰসংগ আৰু ভাগৱত পাঠ আৰু ৰাতিলৈ ৰাম পৰাজয় সীতা পতালে গমন নাটকেৰে ভাওনা প্ৰদৰ্শন কৰি দিনটোৰ কাৰ্যসূচী সামৰণি মাৰিব বুলিও জানিবলৈ দিয়ে সমিতিয়ে। নগাঁৱৰ বটদ্ৰৱা থান নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ মহাপ্ৰয়াণ ঘটাত দৌলযাত্ৰা মহোৎসৱৰ ঘনোচা যাত্ৰাৰ দৰে কেতবোৰ আভ্যন্তৰীণ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি জানিবলৈ দিয়ে সত্ৰ উন্নয়ন সমিতিৰ লগতে দৌল উৎসৱ উপসমিতিয়ে। শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ পৰম্পৰাগতভাৱে আমাৰ দৌল উৎসৱভাগী অনুষ্ঠিত হৈ আহিছে। এই বৰ্ষতো আমি আদিৰ পৰাই অনুষ্ঠিত হৈছে। দেখিছে আজি আমাৰ কাৰ্যসূচী আছিল পাত্ৰ প্ৰসংগ আৰু আইসকলৰ নাম প্ৰসংগ, লগতে আজি দিনৰ ভাগতো ভাওনা এখন প্ৰদৰ্শন হ'ব। আৰু ইয়াৰ পাছত আমাৰ কাৰ্যসূচী আছিলে মেঘদাহ আছিলে। সেই মেঘদাহৰ কাৰ্যসূচীটো আমি বাতিল কৰিবলগীয়া হৈছে, যিহেতুকে শ্ৰী শ্ৰী নৰুৱা সত্ৰ বৰদোৱাৰ আমাৰ সত্ৰাধিকাৰ প্ৰভু দেৱেন্দ্ৰ গোস্বামী প্ৰভু ঈশ্বৰ পৰলোকপ্ৰাপ্তি হ'ল, সেয়েহে আমি এই কাৰ্যসূচী বাতিল কৰিবলগীয়া হৈছে। ইয়াৰ উপৰি যিখিনি আমাৰ পৰম্পৰাগত কাৰ্যসূচী ধৰক ভাওনা প্ৰদৰ্শন আৰু আমাৰ সাংস্কৃতিক অনুষ্ঠান দিহানামৰ প্ৰদৰ্শন, এই কাৰ্যসূচীখিনি আমি অনুষ্ঠিত কৰি যাম। আৰু অহা কালিলৈ আমি ঠিক তেনেদৰে আমাৰ কাৰ্যসূচী আছে নাম প্ৰসংগ আৰু দিহানামৰ প্ৰদৰ্শন আৰু ভাওনা প্ৰদৰ্শন আৰু লগতে সাংস্কৃতিক অনুষ্ঠানভাগী আমি আয়োজন কৰা হৈছে। ইয়াৰ উপৰিও আমাৰ দিনৰ ভাগত আমি অনুষ্ঠিত কৰিছিলোঁ আলোচনা সত্ৰ। সেই আলোচনা সত্ৰৰ ভাগতো আমাৰ মাজুলীৰ সত্ৰৰে আমাৰ দত্তদেৱ গোস্বামী প্ৰভু ঈশ্বৰক আমন্ত্ৰণ কৰিছিলোঁ। আমাৰ যথাসাধ্য তেখেত আহিব বুলি আমি ভাবিছোঁ। ইয়াৰ উপৰি আমাৰ যি কাৰ্যসূচী আছিলে ঘনোচা যাত্ৰা, এই ঘনোচা যাত্ৰাও আমি বাতিল কৰিবলগীয়া হৈছে এই কাৰণে যে বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু পৰলোকপ্ৰাপ্তি হোৱাৰ বাবে। গতিকে আমি আশা ৰাখিছোঁ কেইদিনীয়া কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজে আমাক সহায় সহযোগিতা কামনা কৰিছোঁ। ৰিপৰ্ট ইজ দ্য ৰিয়েলিটি।